নমস্কাৰ মই জ্যোতিষী শ্ৰী নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ' এটিলৈ মই আপোনালোকৰ ওচৰত চাপিছোঁ তে বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ অহা ইংৰাজী 2023 বৰ্ষৰ জানুৱাৰী মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব নিশ্চয় বন্ধুসকল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অহা জানুৱাৰী মাহৰ যি ৰাশ্যাধিপতি অৰ্থাৎ তুলা ৰাশিৰ যি ৰাশিৰ অধিপতি সেই অধিপতি হৈছে শুক্ৰ গ্ৰহ আৰু ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহ অৱশ্যেই শুভ ভাৱত থাকিব বলবান হৈ থাকিব চতুৰ্থ স্থানত যিটো সুখস্থান যিটো বন্ধুস্থান যিটো গৃহস্থান ইত্যাদি গুৰুত্বপূৰ্ণ স্থান হৈছে চতুৰ্থ স্থান আৰু সেই চতুৰ্থ স্থানত ৰাশ্যাধিপতি শুক্ৰ শুভ ভাৱত থাকিব বন্ধুসকল ৰাশিৰ অধিপতি শুভ ভাৱত থকা মানে ঘৰৰ মুৰব্বীজন যেনেদৰে সুস্থ হৈ থাকিলে সবল হৈ থাকিলে ঠিক তেনেধৰণে আৰ্থিকভাৱেও যদি সবল হৈ থাকে ঘৰৰ মুৰব্বীজন সকলো ফালে যদি সবল হৈ থাকে তেতিয়াহ'লে ঘৰৰ বাকী সকলো যিহেতু তেখেতৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল সেয়েহে বাকী সকলোৰো যথেষ্ট শুভ বুলি ক'ব লাগিব ঠিক একেধৰণে তুলা ৰাশিৰ যি ৰাশিৰ অধিপতি শুক্ৰ যথেষ্ট শুভ ভাৱত আছে আৰু সেয়েহে অহা জানুৱাৰী মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অৱশ্যেই শুভ বুলি ক'ব লাগিব তে বন্ধুসকল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যি শনিৰ ঢেইয়া চলি আছিল দীৰ্ঘদিন ধৰি আঢ়ৈ বছৰ কাল শনিৰ ঢেইয়া আৰু অহা ইংৰাজী 2023 জানুৱাৰী মাহত তেখেতসকলৰ সেই ঢেইয়া আঁতৰি যাব ঢেইয়া নাইকিয়া হ'ব স্বস্তিৰ নিশ্বাস পৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু দীৰ্ঘকাল ধৰি শনিৰ ঢেইয়া চলি আছিল অৱশ্যে শনিৰ ঢেইয়াত অনেকেই যথেষ্ট কষ্ট পাইছিল কিন্তু এইটো নহয় যে প্ৰত্যেকেই পাইছিল কিন্তু বন্ধুসকল যিসকলৰ জন্মকুণ্ডলীত মহাগ্ৰহ শনি অশুভ ভাৱত আছিল নিশ্চয়কৈ তেখেতসকলৰ অৱশ্যেই বেয়া দিন চলিছিল আঢ়ৈ বছৰ কাল যিহেতু মহাগ্ৰহ শনিৰ ঢেইয়া চলি আছিল তে বন্ধুসকল যাওক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই ঢেইয়া আঁতৰি যোৱাৰ পিছত তেখেতসকল 7.5 বছৰৰ কাৰণে মুক্তি লাভ কৰিব অৰ্থাৎ অহা আৰু 7.5 বছৰ ধৰি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মহাগ্ৰহ শনিৰ ঢেইয়া নালাগিব মহাগ্ৰহ শনিয়ে ৰাশি পৰিৱৰ্তন কৰোঁতে আঢ়ৈ বছৰ সময়লৈ একোটা ৰাশি আৰু ঠিক তেনেধৰণে যেতিয়া বৃষ ৰাশিত প্ৰৱেশ কৰিব তেতিয়াহে তেখেতসকলৰ পুনৰ শনিৰ ঢেইয়া লাগিব অৰ্থাৎ আজিৰ পৰা আৰু অৰ্থাৎ অহা জানুৱাৰী মাহৰ পৰা পুনৰ 7.5 বছৰৰ পিছত তেখেতসকলৰ শনিৰ ঢেইয়া লাগিব যাওক বন্ধুসকল সেয়েহে যথেষ্ট শুভ জানুৱাৰী মাহৰ 17 তাৰিখৰ পৰা তেখেতসকলে মহাগ্ৰহ শনিৰ ঢেইয়াৰ পৰা মুক্তি লাভ কৰিব কিন্তু বন্ধুসকল মহাগ্ৰহ শনিৰ ঢেইয়াৰ পৰা মুক্তি লাভ কৰিলেও কিন্তু মহাগ্ৰহ শনি তেখেতসকলৰ পঞ্চম স্থানত বহিব পঞ্চম স্থান যিটো নেকি প্ৰতিভা স্থান যিটো নেকি বিদ্যাক সূচায় যিটো নেকি লক্ষ্মী স্থান বুলি কোৱা হ'ব তাত মহাগ্ৰহ শনি প্ৰৱেশ কৰিব এই ক্ষেত্ৰত কিন্তু তেখেতসকলে কিছু বাধাৰ সন্মুখীন হ'ব লাগিব বিশেষকৈ সন্তানৰ প্ৰতি যথেষ্ট চিন্তিত হ'বলগীয়া হ'ব পাৰে দুই এজন ব্যক্তিয়ে সকলোৰে ক্ষেত্ৰত নহ'ব এই কাৰণে মহাগ্ৰহ শনি কুম্ভ ৰাশিত যথেষ্ট শুভ ভাৱত থাকিব সেয়েহে যদিহে জন্মকুণ্ডলীত মহাগ্ৰহ শনি অশুভ হৈ থকা নাই তেতিয়াহ'লে বিশেষ চিন্তা কৰিবলগীয়া নাই আৰু মহাগ্ৰহ শনিৰ এই যি পঞ্চম স্থানত থাকিব আঢ়ৈ বছৰৰ কাৰণে থাকিব কেৱল জানুৱাৰী মাহটো নহয় সেয়ে বন্ধুসকল এই ক্ষেত্ৰত অৱশ্যেই ভালদৰে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে তে বন্ধুসকল জানুৱাৰী মাহত বিশেষকৈ এই জানুৱাৰী মাহত তেখেতসকলৰ যিটো দাম্পত্য গৃহ অৰ্থাৎ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো দাম্পত্য গৃহ তাত যিহেতু ৰাহু মহাগ্ৰহ বহি আছে আৰু সেয়েহে দাম্পত্য কলহ তেখেতসকলৰ থাকিব পাৰে কিন্তু ৰাহু মহাগ্ৰহ কেৱল জানুৱাৰী মাহৰ কাৰণে নহয় কিছুদিনৰ কাৰণে থাকিব তেখেতসকলৰ দাম্পত্য ক্ষেত্ৰত সপ্তম স্থানত বন্ধুসকল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিত বহি আছে কেতু গ্ৰহ আৰু কেতু গ্ৰহ বহি থাকি তেখেতসকলৰ কিন্তু শাৰীৰিক ক্ষেত্ৰত যথেষ্ট পীড়া কৰি আছে বিভিন্ন ধৰণৰ সেয়েহে জানুৱাৰী মাহতো এই অৱস্থাটো বাহাল থাকিব একেই থাকিব তে বন্ধুসকল তুলা ৰাশিৰ
জাতক জাতিকাসকলৰ মহাগ্ৰহ শুক্ৰ মই যিটো কৈছিলোঁ নেকি ৰাশিৰ অধিপতি যথেষ্ট সবল ভাৱত আছে 19 তাৰিখে অৰ্থাৎ জানুৱাৰী মাহৰ 19 তাৰিখে মহাগ্ৰহ শুক্ৰই ৰাশি পৰিৱৰ্তন কৰি পঞ্চম স্থানলৈকে গতি কৰিব পঞ্চম স্থানত অৱশ্যেই মহাগ্ৰহ শুক্ৰই তুলা ৰাশিৰ জাতক জাতিকাসকলক যথেষ্ট শুভ ফল প্ৰদান কৰিব যি নেকি মহাগ্ৰহ শনিয়ে অশুভ কিঞ্চিত হ'লে কৰাৰ যি শংকা আছিলে সেই শংকা কিন্তু দূৰভূত কৰিব মহাগ্ৰহ শুক্ৰই 1 জানুৱাৰী মাহতে অৰ্থাৎ মহাগ্ৰহ শনিৰ ৰাশি পৰিৱৰ্তনৰ দুদিন পিছতে শুক্ৰ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰি পুনৰ শনিযুক্ত হ'ব আৰু মহাগ্ৰহ শনিৰ কুপ্ৰভাৱ যথেষ্ট পৰিমাণে নাশ কৰিব সেয়ে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাস্যাধিপতিৰ জৰিয়তে যথেষ্ট শুভ ফল লাভ হ'ব জানুৱাৰী মাহত তে বন্ধুসকল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো তৃতীয় স্থান যিটো খহুদৰ স্থান বুলি কোৱা হয় যিটো পৰাক্ৰম স্থান বুলি কোৱা হয় এই স্থানটোত বুধ গ্ৰহই যথেষ্ট শুভ ফল প্ৰদান কৰিব ৰবিযুক্ত হৈ আছে বুধ গ্ৰহ কিন্তু ৰবি গ্ৰহ 15 তাৰিখে ৰাশি পৰিৱৰ্তন কৰিব বুধ গ্ৰহ থাকি যাব আৰু বুধ গ্ৰহই তৃতীয় স্থানত যথেষ্ট শুভ ফল প্ৰদান কৰে বিশিষ্ট ব্যক্তিৰ দ্বাৰা উপকৃত হ'ব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে বুধ গ্ৰহৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব পাৰে একমাত্ৰ মহাগ্ৰহ শনিয়ে ৰাশি পৰিৱৰ্তন কৰি পঞ্চম ভাৱত যোৱাৰ লগে লগে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ধনহানি হ'ব পাৰে বিবাদ সৃষ্টি হ'ব পাৰে বিভিন্ন ব্যক্তিৰ লগত ইত্যাদি পুনৰ কৰোৱাব পাৰে অৱশ্যে শুক্ৰ গ্ৰহৰ পৰা যথেষ্ট শুভ ফল লাভ কৰিব কিন্তু পৰৱৰ্তী সময়ত যিহেতু মহাগ্ৰহ শনি 2.5 বছৰৰ কাৰণে থাকিব সেয়ে তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে মহাগ্ৰহ শনিৰ কিন্তু প্ৰতিকাৰো কৰিব লাগিব যদিও ঢেইয়া গুচি যাব এফালৰ পৰা মুক্তি লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে ঢেইয়াৰ প্ৰভাৱৰ পৰা কিন্তু আন এটা সমস্যাই দেখা দিব সেইটো হৈছে পঞ্চম স্থানত মহাগ্ৰহ শনিয়ে সন্তানৰ ক্ষেত্ৰত যথেষ্ট অশুভ কৰিব পাৰে কষ্ট দিব পাৰে সন্তানৰ পৰা কষ্ট পাব পাৰে বহু লোকে বিবাদ হ'ব পাৰে ধনহানি হ'ব পাৰে ইত্যাদি কৰ্মবোৰ কৰে সেয়ে মহাগ্ৰহ শনিৰ অৱশ্যেই প্ৰতিকাৰ কৰিব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলে তে বন্ধুসকল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সাময়িকভাৱে অৱশ্যেই শাৰীৰিক দিশত আন এটা কাৰণত অশুভ হৈ থাকিব এইটো হৈছে মংগল গ্ৰহ অষ্টম স্থানত বহি থাকি তুলা ৰাশিৰ জাতক জাতিকাসকলক আকস্মিকভাৱে আঘাত প্ৰাপ্তি কৰোৱাব পাৰে আৰু সেয়েহে তেখেতসকলে এই ক্ষেত্ৰত অৱশ্যেই কিছু সাৱধান থকা উচিত তে বন্ধুসকল বিশেষভাৱে তুলা ৰাশিৰ জাতক জাতিকাসকলে জানুৱাৰী মাহৰ পৰা কেৱল জানুৱাৰী মাহ বুলি মই কোৱা নাই জানুৱাৰী মাহৰ পৰা তেখেতসকলে দীঘলীয়াকৈ মহাগ্ৰহ শনিৰ প্ৰতিকাৰ কৰা উচিত শনিবাৰ অৱশ্যেই পালন কৰা উচিত মহাগ্ৰহ শনিৰ বিভিন্ন বীজমন্ত্ৰ বা পূজা দি পাঠ অৱশ্যেই কৰিব পাৰে মহাগ্ৰহ শনিৰ পাঞ্চালী পাঠ কৰিব পাৰে শনিবাৰে বিভিন্ন ধৰণৰ প্ৰতিকাৰ অৱশ্যেই কৰা উচিত কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে তুলনামূলকভাৱে মহাগ্ৰহ শনি অশুভ নহয় এই কাৰণে যে তুলা ৰাশিতেই মহাগ্ৰহ শনিয়ে তুংগস্থ লাভ কৰে অৰ্থাৎ তুলা ৰাশিত শনি থাকিলে তুংগী হয় যথেষ্ট সবল শুভ বুলি কোৱা হয় আৰু সেয়ে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অৱশ্যেই মহাগ্ৰহ শনি অশুভ নহয় কিন্তু তথাপিতো লক্ষ্মী স্থানত মহাগ্ৰহ শনি প্ৰৱেশ কৰাটো অৱশ্যেই কিছু হ'লেও কষ্টকৰ হ'ব পাৰে সেয়ে তেখেতসকলে দীৰ্ঘদিনৰ কাৰণে মহাগ্ৰহ শনিৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰা উচিত অহা জানুৱাৰী মাহৰ পৰা তে বন্ধুসকল অহা জানুৱাৰী মাহৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে মই কিছু কথা ক'লো অৱশ্যে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিব যদিহে ভাল লাগিছে তেনেহলে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিব ধন্যবাদ